মানুহজনীৰ কাৰণেহে মই আজি জীয়াই আছো মানুহজন নৰখাহেঁতেনতো উপায় নাই মানুহজনীৰ কাৰণে বাচি আছো বুলি ক'লেও বেয়া নহয় অন্য কোনোবা হোৱা হ'লে মোক কেতিয়াবা এৰি গুচি গ'লহেঁতেন বেলেগ হোৱাহেঁতেনতো এৰি থৈ গুচিয়ে গ'লহেঁতেন কিন্তু এওঁ এৰি থৈ যোৱা নাই সেইটোকে সহায় লৈ জীয়াই আছো আজিলৈকে সঁচাই আজিও পৃথিৱীত জীয়াই আছে সঁচা ভাল পোৱা অন্ধ বুলি জানিও ৪৫ বছৰে এই ব্যক্তিজনৰ কাষত সদায় সাহস হৈ থিয় দি আহিছে তেওঁৰ পত্নী এওঁ যেনেকৈ মোক লৈ ফুৰে এনেকুৱা মানুহ পোৱা নাই ধৰক মানে এতিয়া এওঁ বাহিৰেতো মোৰ চলিবলৈ কোনো উপায় নাই বিয়া হোৱা আপোনাৰ প্ৰায় ৪০-৪৫ বছৰমানেই হ'ল এতিয়া মোৰ 61 বয়স ৬১ বছৰ হয় এনেকৈ লৈ ফুৰিছোঁ পত্নীয়ে স্বামীৰ হাতত ধৰি এইদৰেই ৰাস্তাই ৰাস্তাই খুজি বাকি দুয়ো কৰি গৈছে জীৱন খুজিবলৈ গৈ কেতিয়াবা আনৰ ককৰ্থনা শুনি খালী খাতিও ঘৰলৈ উভতিব লগা হয় তেওঁলোক মানুহ সমাজত ভাল মানুহ বেয়া মানুহ দুভাগ থাকে দুজাতি থাকে মানে ভাল বেয়া দুটা থাকেই আগলৈ যা পাছলৈ যায় এইবোৰ কয় আৰু কিছু কিছু আমাৰ মাইকী মানুহৰ সমাজতে ধৰা কিছুমান মাইকী মানুহে এনেকৈ কয় যে বাইদেউ ভাল হৈ আছে দেখোন কৰিব পাৰে কিয় কৰি নাখায় এনেকৈ ঘূৰিবলৈ আহিছে এনেকৈ বুলি কয় আৰু সহ্য কৰোঁ আৰু খালী হাতে উভতাৰ দিনা লঘোণেই নিশা কটাব লগা হয় দুয়ো স্বামী স্ত্ৰীয়ে কেতিয়াবা সুদামুখে যাওঁ গাড়ী ভাড়া দি মানে বাকী পইচা নাবাঢ়েই গুচি যাওঁ আৰু তেনেকৈ চাউল লৈ যাওঁ হয় চাউল নিওঁ শাক পাচলি নিওঁ সেইদিনা তেনেকৈ আৰু লঘোণে থাকিব হয় দুয়োৰে বয়স হৈ অহাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে হেমবৰা নামৰ এই দৃষ্টিহীন ব্যক্তিজন তেখেতে মোক লৈ ফুৰিছে আৰু কিন্তু এতিয়া যদি কিবা এটা এনেকৈ ঘূৰি ফুৰোঁতেতো আমনিয়ে লাগিছেগৈ ভাগৰে লাগেগৈ কেতিয়াবা আপোনাৰ দিনে নিশে চিন্তা এটাই কৰোঁ ক'ৰবাত কিবা এটা সুবিধা পোৱাহেঁতেন বিৰাট অসুবিধা এনেকৈ ঘূৰি ফুৰিবলৈ ক'তনো পাৰিম আৰু এতিয়া বয়সো হৈ আহিছে ক্ৰমে ভালো নালাগে এতিয়া বহুতে কয় আপোনালোকেতো এতিয়া ঘৰতে বহি কিবা এটা কৰিব পাৰে পদূলি মূৰত দোকান এখন দি এতিয়া নেদেখা মানুহজনীয়ে পাৰিব কিন্তু মই এতিয়া কৰিম কি মইতো দোকান চলাবও নোৱাৰোঁ তেওঁলোকৰ এতিয়া প্ৰয়োজন হৈছে আপোনালোকৰ অকণমান সহায় সৰু মোৰ দোকান এখন দি যেনে তেনে মানুহ দুটা বহি চলা উপায় কিবা এটা যদি ক'ৰবাত ভগৱানে মিলালেহেঁতেন বৰ সুখী হ'লোহেঁতেন ৰাইজৰ ফালৰ পৰা কোনোবাই যদি কিবা সহায় কৰে বৰ সন্তোষ হ'ম আৰু ভৱিষ্যত কিবা এটা কৰি খাবলৈ মানুহজনী হাতত আছে যেতিয়া তেওঁ অকণমান পঢ়া শুনাও আছে আৰু গতিকে যদি কোনোবাই সহায় কৰে উপকৃত হ'লে তেখেত যেন ভগৱানে তেখেতক আৰু অঞ্জল দিব দ্ৰুপাঙৰ এই দুৰ্ভগীয়া পৰিয়ালটোক যোগাযোগ কৰক 8077036671 নম্বৰত মেণ্ডনা হুণ্ডাইতে পদ খালী ফিল্ড এক্সিকিউটিভৰ বাবে খালী হৈছে পদ ধেমাজি লখিমপুৰ আৰু নাৰায়ণপুৰৰ মেণ্ডনা হুণ্ডাইত আবেদন কৰিব পাৰিব আপুনি অভিজ্ঞতা থকা বা নথকা সকলো লোকেই আবেদন কৰিব পাৰিব এই পদৰ বাবে আপুনি যদি এই পদৰ বাবে আগ্ৰহী তেন্তে আবেদন কৰক 20 পৰা 30 নৱেম্বৰৰ ভিতৰত মেণ্ডনা হুণ্ডাইৰ সৈতে যোগাযোগ কৰক 8011797970 অথবা 9435117428 নম্বৰত ব্যুৰ ৰিপৰ্ট লখিমপুৰ